আৰু প্ৰায় 4-5টা মান বিভাগ আছে আৰু সেই 4-5টা বিভাগৰ যেহেতু ফিজিক্যালটোৰ প্ৰায় একে 3200 মিটাৰ ৰানিং লং জাম্প এইবোৰ যেহেতু আছে অনলি কমান্ডো এসআই হক বা কমান্ডো কনস্টেবল হক আৰু যিখিনি পুলিচৰ এসআই আছে সেই এসআই পোষ্ট আৰু কমান্ডোখিনি বাহিৰে যিখিনি আমাৰ পোষ্ট আছে এবিওবি হক বা বোটমেনৰ হক আৰু লগতে ড্ৰাইভাৰৰ কিছুমান পোষ্ট আছে আৰু লগতে এপিআৰৰ কিছুমান পোষ্ট আছে এই গোটেইখিনিতে যেহেতু আমাৰ ৰানিং আছে 3200 মিটাৰ ৰানিং 3200 মিটাৰ ৰানিং য'ত আছে আমাৰ ফিজিক্যালটো এটা ডেটতে হ'ব এটা পেজতে হ'ব ইয়াত এক্সট্ৰাকে ৰানিং নকৰে যদি তুমি সেই 3200 মিটাৰ ৰানিংটোত ফেল কৰিলা তেনেহলে গোটেইকেইটা পোষ্টৰ কাৰণে তুমি ফেল কৰাই হ'ব ইয়াত যেহেতু এক্সট্ৰাকে এবাৰ ৰানিংটো নকৰে কাৰণ ইয়াৰ আগতে তেনেকুৱা হৈছিল বা এপিআৰখিনি এক্সট্ৰাকে ইন্টাৰভিউটো পাতিছিল বা এবিউবি কাৰণে এক্সট্ৰা বা ড্ৰাইভাৰ বা বাকি যিবিলাক ইন্টাৰভিউ আছে মানে এক্সট্ৰাকে কৰা হৈছিল কিন্তু এবাৰ নহয় নটিফিকেশন উল্লেখ কৰা হৈছে 3 অক্টোবৰৰ পৰা যেহেতু ফিজিক্যাল ষ্টাৰ্ট হ'ব আৰু বোটমেনৰ পৰা 58 টা মান পোষ্ট আছিল আৰু 654 পায় ড্ৰাইভাৰৰ পোষ্ট আছিল আৰু এবিবি পায় 2300 1645 আৰু এনেকৈ কিছুমান পোষ্ট আছিল মানে য'ত ফিজিক্যালৰ মানে 3200 মিটাৰ ৰানিং লং জাম্প এইবিলাক য'ত আছে এই গোটেইখিনি ফিজিক্যালৰ প্ৰসেসটো এটা ডেটতে হ'ব মানে এটা পেজতে হ'ব এক্সট্ৰাকে যেহেতু ৰানিং নকৰে গতিকে হেতু কাৰণে কৈছো ৰানিংটো খুব ভালদৰে প্ৰস্তুতি কৰি থাকা কেনেবাকে যদি ৰানিংটো ফেল কৰিলা কেনেবাকে যদি ৰানিংত তুমি সোমাব নোৱাৰিলা গোটেই কিটা পোষ্টৰ কাৰণে তুমি মানে অযোগ্য হ'বা আৰু নেক্সট যাতে তোমাৰ কাৰণে আকৌ এক্সট্ৰাকে কিবা এডমিট ওলাব আকৌ বেলেগ এটা কাৰণে ইন্টাৰভিউ দিব পাৰিম তেনেকুৱা নহয় মানে গোটেইকেইটা ইন্টাৰভিউত এটা পেজতে হ'ব গতিকে হেতু কাৰণে কৈছো ৰানিংটো এবাৰ বহুত টাফে লাগিব টাফ বুলি কলো ভুল নহব মানে টাফে হ'ব কাৰণ গোটেইকেইটা পোষ্টৰ কাৰণে আমি 14 মিনিটৰ ভিতৰত সোমাবই লাগিব কাৰণ এটা পেজতে যেহেতু হ'ব গতিকে সেই কাৰণে আমি ৰানিংটো খুব ভালদৰে প্ৰস্তুতি কৰি থাকিব লাগিব আৰু এতিয়া কোনখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ কোড কেনেকৈ কি হিচাপত হয় নাজানো কিন্তু এইটো গম পাইছে যে কোনখন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ কোড হ'ব সেইটো গম পাইছে কিন্তু গ্ৰাউণ্ডৰ কথা এতিয়ালৈকে গম পোৱা নাই বোলে এইখন ডিস্ট্ৰিক্টত ইমান পাক দিব সেইখন ডিস্ট্ৰিক্টত ইমান পাক দিব কিন্তু 23 তাৰিখৰ পাছত ফুল ইনফৰমেশন পাই যাম মানে দুদিনৰ পাছত ফুল ইনফৰমেশন পাই যাম যে অসমৰ 20খন ফিল্ডত কোনখন ফিল্ডত কেইপাক ৰানিং ট্ৰেক হ'ব বা গ্ৰাউণ্ড হ'ব ফুল ইনফৰমেশন পাই যাম আৰু মানে দুদিনৰ পাছত আৰু এটা আমাৰ নগাঁৱৰ পুলিচ ৰিজাৰ্ভৰ কথা যদি ক'বলৈ যাওঁ 320 মিটাৰ কথা গম পাইছো 200 মিটাৰ কথা গম পাই আছো মানে শুনি আছো মানে পহুকানে যেটো আমি কথা শুনিবলৈ পাও তেনেকুৱা নিচিনাকৈ কিন্তু অফিচিয়ালি একো গম পোৱা নাই ট্ৰেক বনালে তেতিয়া গম পাম 2 দিনৰ পাছত নিশ্চয় জনাব চেষ্টা কৰিম কিন্তু আজি ভিডিওৰ মেইন বিষয় এইটোৱে যে ফিজিক্যাল প্ৰসেসটো হালখলনি এইটো হিচাপতে কৰিছে মানে এটা পেজতে কৰিব বিচাৰিছে যাতে সময় যেহেতু বহুত এবাৰ লাগিব বহুত সময় লাগিব প্ৰায় ডিসেম্বৰ লাষ্টলৈকে ইন্টাৰভিউ ফিজিক্যাল বিলাক চলিয়ে থাকিব ডিসেম্বৰ লাষ্টলৈকে ফিজিক্যাল বোৰ চলিয়ে থাকিব গতিকে হেতু কাৰণে মানে গোটেইখিনি পোষ্টৰ য'ত ফিজিক্যালটো সেম হয় মানে এটা পেজতে এদিনতে কৰাব বিচাৰিছে যোনে যেটোতে এপ্লাই কৰিছে হেতু হিচাপত আৰু এখন ডিস্ট্ৰিক্টৰটো লাগিব প্ৰায় 25 দিন 20 দিন ধৰি থয় এখন ডিস্ট্ৰিক্টৰ আৰু এখন ডিস্ট্ৰিক্ট শেষৰ পিছত আন এখন ডিস্ট্ৰিক্ট হ'ব তেনেকৈ এসটি এসসি ওবিসি জেনেৰেল গতিকে আকৌ 2 দিন বন্ধ দিয়ে পূজাৰ বন্ধ থাকিব বা দেওবাৰ সানডেটো বন্ধ থাকে গতিকে তেনেকুৱা নিচিনাকৈ যেহেতু প্ৰায় ডিসেম্বৰ মাহলৈকে ধৰি থাকে ফিজিক্যাল আৰু ডিসেম্বৰ লাষ্টত হয়তো বাকি এসআই খিনি হৈ যাব পাৰে বাকি এসআই পিছতো হ'ব পাৰে কিন্তু এসআই বা ৰিটেনৰ কাৰণে বৰ্তমান কোনো ধৰণৰ একো আপডেট নাই অনলি ফিজিক্যালৰ কাৰণে আপডেট আছে যে 3 অক্টোবৰ পৰা আমাৰ ইন্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হ'ব 23 ছেপ্টেম্বৰ ডাউনলোড কৰিব পাৰিব আসাম পুলিচৰ এডমিট কাৰ্ড কিন্তু আজি ভিডিওৰ মেইন বিষয়বস্তু এইটোৱে যে য'ত ফিজিক্যাল সেম 3200 মিটাৰ ৰানিং য'ত 16.5 ফুট লং জাম্প য'ত আছে গোটেইখিনি ফিজিক্যালৰ পেজত মানে এটা পেজতে কৰাব গতিকে এটা নিশ্চয় বুজিব পাৰিলা আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰমেটিভ ভিডিওসমূহ দি থাকিবলৈ যিমান পাৰে সিমান চেষ্টা কৰিম আৰু ভিডিওটোৰ পৰা এইখিনি সামৰি মাৰিছো ধন্যবাদ জয় অসম